নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল নহয় জানো। পুৱাৰ সম্ভাষণ জনাই আজি মোৰ ভিডিঅ'তে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু মই অলপ অসুস্থ হৈ আছোঁ, সেয়েহে এতিয়া বৰ্তমান গৈ আছোঁ মানে কি কয় এইখন কুঁৱৰী পুখুৰীলৈ গৈ আছোঁ অসমীয়া দৰৱ বান্ধিবৰ কাৰণে। যিহেতু মোৰ ভৰিটোৰ হাড় ফাটিছে, আপোনালোকক কৈছোঁ মোৰ এটা এক্সিডেণ্ট হ'ল, সেয়েহে ডক্টৰক দেখাই আছোঁ। তথাপিতো সকলোৱে কৈ আছে যে কুঁৱৰী পুখুৰীত পানগিৰাত মানে হাড় জোৰা দিয়া দৰৱ দিয়ে, সেয়া ব'লক তেন্তে তালৈ লৈ যাওঁ। আৰু আহি পাই গ'লোহি। মই এতিয়া বৰ্তমান বহি আছোঁ গাড়ীতে, যিহেতু মই খোজকাঢ়ি পটককৈ উঠি যাব নোৱাৰোঁ। সেয়েহে মিষ্টাৰে ভিতৰত গৈ চাই আহিবলৈ গৈছে মানুহ কিমান আছে কি কথা, আৰু তাৰপিছতহে মোক লৈ যাবহি। নাম্বাৰটো ল'ব লাগিব হেনো। বহুত সোনকালে আহিছোঁ যিহেতু, এতিয়া 7টা বাজি গৈছেহে। বান্ধিলোঁ, বান্ধি পেলাই আহি আছোঁ আমি বৰ্তমান। আৰু দৰৱ দি পঠিয়াইছে বহুত মানুহ তাত, আৰু গৰুৱে কিন্তু বহুত মানুহৰ জীৱনক লৈ মানে খেলা লিখা হৈছে দেই, একদম মানে হয় নে বাপা? গৰু ছাগলীয়ে এয়া আহি আছোঁ বৰ্তমান আমি দুইজন, কিন্তু বহুত কষ্ট পাইছোঁ। মইতো পাইছোঁ এজনী সৰু ছোৱালী, 22 বছৰীয়া ছোৱালীজনী, একো ডাঙৰ ছোৱালী নহয়। মানে যোৱাকালি হয় না, যোৱাকালি মানে ভনীয়েকৰ ৰিজাল্ট দিছে, হাই ছেকেণ্ডেৰী ৰিজাল্ট দিয়াৰ কাৰণে মানে লাহে আৰু মানে ছোৱালীজনী আহি আছিলে ভনীয়েকহঁতক নিবৰ কাৰণে, ৰিজাল্টটো ল'বৰ কাৰণে। আহি থাকোঁতে মানে দেৰগাঁৱৰ পৰা আহি আছিলে, আহি থাকোঁতে এক্সিডেণ্ট হ'ল। তেওঁ পানী চুকোৱাত এক্সিডেণ্ট হ'ল মানে ছোৱালীজনীয়ে চব ওচৰ চুবুৰীয়া মানুহে মোৰ দৰে মানে মানুহে দেখি আছে, একো স্পীডত অহা নাই, লাহে লাহে আহি আছিলে। কিন্তু ইমান বেয়া চব ৰাস্তাৰ গৰুৱে সেই ছোৱালীজনীৰ এতিয়া জীৱনটোৰ লগত খেল খেলিছে। মোৰ ভাগ্য অলপ ভাল বুলিয়ে কৈছোঁ, যিহেতু মোৰ মানে হাড় ফাটিছে। তেওঁতো এতিয়া ডক্টৰে তেওঁক কৈছে যে ডক্টৰে ছোৱালীজনীক কৈছে যে তাই এতিয়া আঁঠুৰ অপাৰেশ্যন কৰিব লাগিব। সেই উঠি অহা ছোৱালীজনীৰ জীৱনটো চাওকচোন হঠাতে কেনেকুৱা হৈ গ'ল, কাৰণ তাইতো লাইফটোৰ কথা আছে ন, লাইফৰ কথা আছে। তাই পঢ়ি আছে যিহেতু ছোৱালীজনীয়ে, কিন্তু তাকে বায়েকে মানে কৈছে কি হ'ব এতিয়া, মানে উঠি অহা ছোৱালীজনী যদি অপাৰেশ্যন কৰি দিওঁ কেনেকুৱা কথা হ'ব, কি কথা। সেইবোৰ কাৰণে মানে কুঁৱৰী পুখুৰীৰ এই দাদাজনৰ ওচৰলৈ আহিছিলে দৰৱ বান্ধিবৰ কাৰণে। দুৰ্ভাগ্য তেওঁলোকৰ যে দৰৱ বান্ধিব নোৱাৰে, অপাৰেশ্যন কৰিব লাগিব বুলি কৈছে। সেইকাৰণে মই কৈছোঁ যে যিসকলে গৰু ছাগলী এইবিলাক পোহে, আপোনালোকে অকণমান আপোনালোকৰ মানৱীয়তা বোলা গুণটো থাকিব লাগে। যিহেতু সেই ৰাস্তালৈ গৰু ছাগলীবিলাক এৰি নিদিব আপোনালোকৰ কাৰণে। চব কিমান মানুহৰ জীৱন শেষ হৈ গৈছে। আপোনালোকে গৰু পোহে, ছাগলী পোহে, আমাৰ ক'বলগীয়া কিন্তু ৰাস্তালৈ কিয় আপোনালোকে অহা দেখিলে আপোনালোকে নিৰ্দিষ্ট জেগা লৈ পেলাই গৰু ছাগলী পোহক। এনেকুৱা মানে আপোনালোকৰ কাৰণে বহুত মানুহৰ জীৱনবোৰ শেষ হৈ গৈছে। এই ছোৱালীজনীয়ে এতিয়া এই ফুলকুমলীয়া ছোৱালীজনী এই অপাৰেশ্যন হ'ব, তাই গোটেই লাইফ পৰি আছে, হয় নহয় বাপা? হা, এতিয়া আমাৰো বহুত কষ্ট হৈছে, গৰুৰ পৰাই আমাৰো মানে এনেকুৱা অৱস্থা হ'ল। যিমানেই আপুনি সাৱধানে নাযাওক কিয়, আপোনাৰ গৰু ছাগলীয়ে কিন্তু আপোনাৰ বিপদ আনিব পাৰে বুলি আপুনি ভাবিবই লাগিব। কাৰণ আপুনি এতিয়া আমি ৰাস্তাত গৈ আছোঁ, হয়তো ক'ব নোৱাৰোঁ কোন মুহূৰ্তত গৰু ছাগলী ওলাই যাব পাৰে। আমি সাৱধান হোৱাৰ পিছতো কেতিয়াবা এনে বিপদৰ সন্মুখীন হ'বলগীয়া হয়। সেয়াই আৰু জানেনে, সেই ছোৱালীজনীক লগ পাই বহুত দুখ লাগিলে মনটো। তাইও কান্দি গৈছেগৈ ছোৱালীজনী, যিহেতু তাই দৰৱ বান্ধিব নোৱাৰিলে অপাৰেশ্যন কৰিব লাগিব বুলি ক'লে। তেতিয়া তাইৰো স্বাভাৱিকতে দুখ লগাটো মানে স্বাভাৱিক আৰু কি ক'ব আৰু। মোৰে প্ৰথম মানে বেয়া লাগি গৈছে তাইক দেখি পেলাই। ধুনীয়া ছোৱালীজনী, শকত আবত ছোৱালীজনী, একদম দাঙি নিছে যেতিয়া বহুত দুখ লাগিছে ছোৱালীজনীক দেখি। ৰাইজলৈ এটাই অনুৰোধ, আৰু চৰকাৰলৈ অনুৰোধ যে চৰকাৰে মাজতে হিমন্ত বিশ্ব ডাঙৰীয়া কৈছিলে যে গৰু ছাগলী ৰাস্তাত এৰিলে জৰিমনা বিহিব। যিসকলৰ গৰু থাকে সেই গৃহস্থক মানে তেওঁলোকে জৰিমনা দিব বুলি কৈছিলে। কিন্তু ক'ত গ'ল সেই কথা মানে কি ক'বহে জানে নে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যে তাৰ কাৰ্যটো কৰিব নোৱাৰে। কিমান এক্সিডেণ্ট হৈ আছে ৰাষ্ট্ৰীয় ঘাইপথতো, সেই একে ৰাষ্ট্ৰীয় ঘাইপথতো এক্সিডেণ্টটো তেনেকেই হৈ আছে। কিয় এইবিলাকৰ ওপৰত আপুনি মুখেৰে ক'লেই নহ'ব, আপুনি দৃষ্টি দিয়ক যে এইবিলাকৰ ওপৰত কঠোৰ মানে বিহিত ব্যৱস্থা লওক। সেইকাৰণে মই আজি এই ভিডিঅ'টো বনালোঁ। ইমানেই আছিলে।
আৰু এতিয়া গৈ আছোঁ ঘৰলৈ মোৰ তাৰপিছতে দৰৱ চৰব এতিয়া বান্ধিম আৰু আপোনালোকো আহিব মানুহজনৰ ওচৰত বহুত মানুহ বহুতে ভাল পাইছে আমি বহুত দূৰ দূৰণি মানুহ পাইছোঁ নামটিৰ পৰাও মানুহ পাইছোঁ হয় নাই আহিছে ন বহুত মানুহ আহিছে গৈ আছোঁ আৰু দিয়ক এই গৰুকাল দেখিছেনে বাৰু ৰাস্তাটোৰ মাজত মানুহৰ বাৰু কাণ্ড জ্ঞান আছেনে নাই বাৰু ভাবকচোন এই গৰুকালে মোৰ জীৱনটো ধ্বংস কৰিলে এতিয়া এই গৰুকালৰ পৰাই মানুহৰ জীৱন ধ্বংস হ'ব যোনে এই গৰুবোৰ পুহিছে তাৰ কোনো কাণ্ড জ্ঞান শূন্য মানে মানুহবোৰ এই গৰুকাল দেখিছেনে ৰাস্তাত এগাল গৰু এই গৰু এগাল এগাল গৰু চব ৰাস্তাত আগে আগে মেজিক এখন গৈয়ে আছে এনেকুৱা এটা অৱস্থা এগাল এখিনি গৰু দেখিছেনে এইখিনি ৰাস্তাত গৰু দেখিছেনে এই গৰুবিলাকে মানে সকলোৰে জীৱনবোৰ ধ্বংস কৰিছে বুলি ক'ব পাৰি ইমান এই ৰাস্তাটো দুদিনৰ পিছত আকৌ আহিলোঁ তেখেতৰ ওচৰলৈ এইজনে সেইজন ব্যক্তি যি মানে বহুত মানুহৰ ভঙা মানে হাড় ফটা বহুত মানুহৰ জোৰা লগাই দিছে সেইকাৰণে আমিও আহিছোঁ আৰু মই বহুত বিষটো আগতকৈ ভাল পাইছোঁ সেয়েহে আপোনালোককো দেখাইছোঁ এইজন ব্যক্তি সেইজন আপোনালোকেও আহিব পাৰে বহুত কিন্তু উপকৃত হ'ব